নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হল ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও ২৬খন জিলাৰ ১৭ লক্ষাধিক লোক এতিয়া বানৰ কবলত শেহতীয়া ২৪ ঘণ্টাত ৭ গৰাকী লোকৰ মৃত্যু এগৰাকী লোক সন্ধানহীন অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত বতৰ বিজ্ঞান বিভাগৰ মুষলধাৰ বৰষুণৰ আশংকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এণ্ড্ৰিউ দ্য এপষ্টল প্ৰদান আজি ভিয়েনাত প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় আৰু পাঁচখনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত আজি ভাৰত জিম্বাবুৱেৰ মুখামুখি এতিয়া শুনক বিতং বাতৰি ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও ২৬খন জিলাৰ ১৭ লাখৰো অধিক লোক বানৰ কবলত আছে ৯০টা ৰাজ্য চৰকাৰৰ ২৭০০ৰো অধিক গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈ আছে এই বানত ৩৯,০০০ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে যোৱা ২৪ ঘণ্টাত বানৰ ফলত পুনৰ ৭জন লোকে প্ৰাণ হেৰুওৱাত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৯লৈ বৃদ্ধি পাইছে বানৰ কবলত পৰি কালিৰ পৰা এগৰাকী লোক সন্ধানহীন হৈ আছে বানৰ ফলত যোৱা ২৪ ঘণ্টাত ৯৪টা পথ আৰু ৩খন দলঙৰ লগতে অন্যান্য আন্তঃগাঁথনি ক্ষতি হৈছে ইপিনে যোৱা দুদিন ধৰি বতৰ ফৰকাল হোৱাৰ পৰিপ্ৰেক্ষিতত কোনো অঞ্চলত পানী কিছু হ্ৰাস পাইছিল যদিও কালি দিনৰ ভাগত ৰাজ্যৰ বিভিন্ন অঞ্চলত ধাৰাসাৰ বৰষুণৰ ফলত পুনৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে আনহাতে হাতীমুৰা বান ভাগি কলঙেৰে ব্ৰহ্মপুত্ৰৰ পানী সোমাই অহাৰ পিছৰে পৰা নগাঁও জিলা বান পৰিস্থিতি জটিল হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ পানী নগাঁও চহৰৰ দিশে অগ্ৰসৰ হোৱাত পুৰণি গুদাম সামগুৰিৰ লগতে চহৰখনৰ ন অঞ্চল বানৰ কবলত পৰিছে বানৰ ফলত কাজিৰঙাত এতিয়ালৈকে বন্যপ্ৰাণীৰ মৃত্যুৰ সংখ্যা ১৩৮লৈ বৃদ্ধি পোৱাৰ লগতে ৭১টা বন শিবিৰ বানৰ কবলত পৰিছে ইফালে কৰিমগঞ্জ জিলাৰ বতৰৰ পৰিস্থিতি উন্নত হোৱাৰ লগতে জিলাখনৰ বিভিন্ন নদীৰ জলপৃষ্ঠ হ্ৰাস পোৱাৰ লগে লগে কৰিমগঞ্জ জিলাৰ আয়ুক্তই কালি এটা নিৰ্দেশ জাৰি কৰি কৰিমগঞ্জ জিলাৰ চৰকাৰী আৰু ব্যক্তিগত শিক্ষানুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশ বাতিল কৰিছে আনহাতে ৰাজ্যখনৰ বিভিন্ন জিলা প্ৰশাসনে স্থাপন কৰা ২৪০টা আশ্ৰয় শিবিৰত ৪৮,০০০ৰো অধিক লোকে আশ্ৰয় লৈ আছে ২৬৭টা সাহায্য বিতৰণ কেন্দ্ৰক অত্যাৱশ্যকীয় সামগ্ৰী ঔষধ আদি বিতৰণ কৰা হৈছে এনডিআৰএফ আৰু এছডিআৰএফৰ লোকে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে বান ক্ষতিগ্ৰস্ত অসমত সাহায্য আৰু পুনৰ সংস্থাপনত সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীঘ্ৰেই বিশেষ পেকেজ ঘোষণা কৰিব বুলি কেন্দ্ৰীয় শক্তি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে কালি গুৱাহাটীত প্ৰকাশ কৰিছে উত্তৰ পূবৰ শক্তি আৰু নগৰ উন্নয়ন মন্ত্ৰীসকলৰ সৈতে গুৱাহাটীত আয়োজিত বৈঠকত অংশ লোৱাৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে অসমৰ বান ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ ৰাজ্যখনত বানত হোৱা ক্ষয় ক্ষতি মূল্যায়ন অব্যাহত আছে আৰু প্ৰধানমন্ত্ৰীয়ে এই মূল্যায়ন সম্পন্ন হোৱাৰ পাছতে পেকেজ ঘোষণা কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে আনহাতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা বৈ অহা কানামাক্ৰা নৈৰ বাঢ়নি পানী আৰু খহনীয়াৰ ফলত খুংখাঝৰা গাঁৱৰ উপৰি দৈচুমগুৰি গুবদাপাৰা চামঠাইবাৰী অঞ্চলত বিস্তৰ ক্ষতি হৈছে কালি মন্ত্ৰী উৰ্খা গৌৰা ব্ৰহ্ম আৰু সাংসদ জয়ন্ত বসুমতাৰীয়ে চিৰাঙৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে আশ্ৰয় শিবিৰত থকা লোকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বানত ক্ষতিগ্ৰস্ত হোৱা কেইবাটাও পৰিয়ালক বিটিচিৰ প্ৰশাসনৰ তৰফৰ পৰা ২৫,০০০ টকাৰ চেক প্ৰদান কৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত অহা ২-৩ দিন ধৰি মুষলধাৰ বৰষুণৰ আগলি বতৰা দিছে বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে পশ্চিমবংগ অৰুণাচল প্ৰদেশ ওড়িশা মহাৰাষ্ট্ৰ কৰ্ণাটক গুজৰাট আদিতো এই সময়ছোৱাত যথেষ্ট বৰষুণ হোৱাৰ সম্ভাৱনা আছে বিশেষকৈ মধ্য ভাৰতত অহা ৪ দিনলৈ বিজুলী ঢেৰেকনিৰ লগতে বৰষুণ অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এণ্ড্ৰিউ দ্য এপষ্টল আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে শ্ৰী মোদীক এই সন্মান প্ৰদান কৰে ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই সন্মান আগবঢ়োৱা হৈছে দুদিনীয়া ভ্ৰমণসূচীৰে মস্কোত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাছত কালি বিয়লি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় আনহাতে শ্ৰী মোদীয়ে মস্কোত কালি প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত কালি অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত উপস্থিত হয় দুদিনীয়া ৰাছিয়াৰ ভ্ৰমণ সামৰি দেশখনত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদী ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে বিপুলভাৱে আদৰণি জনায় বিগত ৪১ বছৰত এয়া কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণ এই শ্ৰী মোদীয়ে আজি অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ওৱান ডেৰ বেলেনক সাক্ষাৎ কৰিব আৰু চেঞ্চেলৰ কাৰ্ল নেহমৰৰ সৈতে আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোদী আৰু চেঞ্চেলৰ নেহমৰে ভাৰত আৰু অষ্ট্ৰিয়াৰ বিশিষ্ট ব্যৱসায়ীসকলক সম্বোধন কৰিব শ্ৰী মোদীয়ে ভিয়েনাত ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতেও মত বিনিময় কৰিব যোৱা নিশা শ্ৰী মোদীয়ে চেঞ্চেলৰগৰাকীয়ে আয়োজন কৰা নৈশ ভোজত অংশগ্ৰহণ কৰে ইপিনে ভাৰত আৰু ৰাছিয়াই 2030 চনলৈকে $1,000 কোটি বাণিজ্যিক লক্ষ্য স্থিৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে দুয়োখন দেশে ভিন ভিন ক্ষেত্ৰত সহযোগিতাৰ বাবে 9খন চুক্তি স্বাক্ষৰ কৰিছে ইয়াৰ ভিতৰত পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মানচিত্ৰ বিজ্ঞান ধ্ৰুৱীয় গৱেষণা বিনিয়োগ বাণিজ্য আৰু ভেষজ অন্যতম নতুন দিল্লী আৰু মস্কো মহলে লগতে প্ৰসাৰ ভাৰতী আৰু টিভি নৱষ্টিৰ মাজত প্ৰচাৰ ক্ষেত্ৰত সহযোগিতাৰ অৰ্থে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে মস্কোত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ সচিব বিনয় মোহন কোৱাট্ৰাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভ্লাডিমিৰ পুটিনৰ মাজত হোৱা বৈঠকত ঘাইকৈ অৰ্থনৈতিক সহযোগিতাৰ বিষয় লৈ আলোচনা হয় আলোচনাৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰ ব্যাপক বাণিজ্য মূলধনী সম্পৰ্ক শক্তি বিজ্ঞান আৰু প্ৰযুক্তি সহযোগিতা প্ৰতিৰক্ষা আৰু সুৰক্ষা খণ্ডত দুয়ো দেশৰ মাজত সহযোগিতাৰ বিভিন্ন দিশ সামৰি লোৱা হয় দেশৰ 7খন ৰাজ্য 13টা বিধানসভা সমষ্টিৰ বাবে আজি উপ নিৰ্বাচন অনুষ্ঠিত হৈছে পশ্চিমবংগৰ ৰায়গঞ্জ ৰাণাঘাট দক্ষিণ বাগদা আৰু মানিকতলা হিমাচল প্ৰদেশৰ হামিৰপুৰ নালাগড় উত্তৰাখণ্ডৰ আমৰাৱাড়া মেংগালুৰ বিহাৰৰ ৰূপলী মধ্যপ্ৰদেশৰ অমৰৱাড়া তামিলনাডুৰ বিক্ৰৱন্দী আৰু পঞ্জাৱৰ পশ্চিম জলন্ধৰ আসনৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হৈছে অহা শনিবাৰে আটাইকেইটা সমষ্টিৰ বাবে ভোট গণনা কৰা হ'ব এতিয়া লৈছো খন্তেক বাণিজ্যিক বিৰতি सबका जोर विकसित भारत का ये है नया अध्याय सबसे समान व्यवहार मिलेगा सबको न्याय सरल है सुलभ है पारदर्शी तकनीकी युक्त है और है स्वदेशी इसमें है महिलाओं बुजुर्गों का सम्मान शामिल है इसमें जन जन की आन साथ इसके चलने का देश पर चढ़ा जुनून ये है आजाद भारत के अपने कानून শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ বিনামূলীয়া নামভৰ্তি ধন বিতৰণৰ প্ৰথম পৰ্যায়ৰ অনুষ্ঠান আজি অনুষ্ঠিত হ'ব এই উপলক্ষে দিছপুৰৰ লোকসেৱা ভৱনত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱেও অংশগ্ৰহণ কৰিব প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত মুঠ ৩৪৯খন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক ৬৮ কোটি ৪৪ লাখ টকা আদায় দিয়া হ'ব এই আঁচনিৰ অধীনত ৯৪,৮৩৮ গৰাকী ছাত্ৰ ছাত্ৰী উপকৃত হ'ব এই আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ ধন ছেপ্টেম্বৰত আদায় দিয়া হ'ব আজি ৰাষ্ট্ৰীয় মীন পালক দিৱস ১৯৫৭ চনৰ ১০ জুলাইত ভাৰতৰ দুগৰাকী বিজ্ঞানীয়ে মীন পালন ক্ষেত্ৰখনলৈ আগবঢ়াই থৈ যোৱা অনবদ্য অৱদানৰ স্মৃতি যুগমীয়া কৰাৰ লগতে দেশৰ প্ৰতিগৰাকী মীন পালক আৰু ভাৰতৰ মীন খণ্ডক সমৃদ্ধ কৰা সকলো বিজ্ঞানী তথা মৎস্য বিশেষজ্ঞলৈ ৰাজহুৱাকৈ ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যে ২০০১ চনৰ পৰা প্ৰতি বছৰে ১০ জুলাই দিনটো ৰাষ্ট্ৰীয় মীন পালক দিৱস হিচাপে সমগ্ৰ দেশজুৰি পালন কৰি অহা হৈছে অসমকো মৎস্য উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে মীন বিভাগে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা মীন ক্ষেত্ৰত জড়িত লোকৰ বাবে বিশেষ কেচিচি ঋণৰ ব্যৱস্থা আদি কেইবাখনো আঁচনি ৰূপায়ণ কৰিছে মীন পালক দিৱস উপলক্ষে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মীন পৰিবহণ আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে
নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পূৰ্ণতা অভিযান অসমতো অব্যাহত আছে এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে সম্পূৰ্ণতা অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলতঃ প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতি পৰিপূৰক খাদ্য যোগান শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ হাৰ চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা সয়েল হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে 3 মাহ জোৰা সম্পূৰ্ণতা অভিযানৰ অংশ হিচাপে নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে জিলা তথা খণ্ড বিষয়াসকলে গ্ৰাম সভা নাটক পুষ্টিকৰ আহাৰ মেলা স্বাস্থ্য শিবিৰ প্ৰদৰ্শনী সজাগতা সভা আৰু সমদল আদি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অধীনৰ জিলা পৰ্যায়ৰ মহিলা সবলীকৰণ কেন্দ্ৰ মৰিগাঁও আৰু পোষণ অভিযান মৰিগাঁও উদ্যোগৰ মিছন শক্তি আৰু পৰিপুষ্টি বিষয়ক জিলা পৰ্যায়ৰ সমন্বয় সমিতি এখন বৈঠক কালি মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত হয় সভাত মৰিগাঁও জিলা বাল্য বিবাহৰ ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত বিভিন্ন বিভাগত কৰণীয় সন্দৰ্ভত আলোচনা কৰা হয় ইয়াৰ উপৰি সভাত মহিলা আৰু কন্যা শিশুৰ সুৰক্ষা আৰু সবলীকৰণৰ লগতে বিকাশৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয় এখন গুৰুত্বপূৰ্ণ আঁচনি মিছন শক্তি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয় ভাৰত আৰু জিম্বাবুৱেৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি হাৰাৰে স্পৰ্টছ ক্লাবত অনুষ্ঠিত হ'ব খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব শৃংখলাৰ দুয়োটা দলে একোখনকৈ খেলত জয়লাভ কৰিছে শুভমন গিল নেতৃত্বাধীন ভাৰতীয় যুৱ দলটোৱে আজি খেলখনত জয়লাভ কৰি শৃংখলাত অগ্ৰগতি লাভৰ চেষ্টা চলাব ইপিনে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ বিচিচিআইয়ে জিম্বাবুৱে ক্ৰিকেট আৰু জিম্বাবুৱে পৰ্যটনৰ সহযোগত ভাৰতীয় ক্ৰিকেট দলৰ সদস্য আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে কালি হাৰাৰে বন্যপ্ৰাণী ভ্ৰমণৰ আয়োজন কৰে বিচিচিআই সামাজিক মাধ্যমত এই ভ্ৰমণৰ ফটো আপলোড কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ বিচিচিআই প্ৰাক্তন খেলুৱৈ তথা বিশ্বকাপ বিজেতা গৌতম গম্ভীৰক পুৰুষ দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে বিচিচিআইৰ সম্পাদক জয় শাহে কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে শ্ৰী গম্ভীৰে মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ ঠাই ল'ব এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰিত চমু অৱলোকন পৱন কুমাৰ বৰাৰ পৰা স্মাৰ্ট চিটি গুৱাহাটীৰ উন্মুক্ত নলাত পৰি মানুহৰ মৃত্যু হৈ থকাৰ পাছতো চৰকাৰে বিহিত ব্যৱস্থা নোলোৱাৰ বাতৰি দৈনিক অসম কাকতে উন্মুক্ত নলাই আৰু কিমানৰ অলপৰ প্ৰাণ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন পৰ্যায়ত চৰকাৰী চাকৰি নিযুক্তিত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বাধ্যতামূলক নহয় বুলি উচ্চ শিক্ষা সঞ্চালকালয়ে দিয়া নিৰ্দেশনাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত বিস্তৃতভাৱে প্ৰকাশ কৰিছে একেটা বাতৰিকে দৈনিক জনমভূমি কাকতে বহিৰাজ্যৰ প্ৰাৰ্থীয়ে পাব কলেজৰ চাকৰি শিৰোনামেৰে প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে নেশ্যনেল চেম্পল ছাৰ্ভে অফ ইণ্ডিয়াই প্ৰকাশ কৰা দেশৰ জনতাৰ মাহিলী জনমূৰি ব্যয়ৰ হিচাপ তালিকাত খাদ্য আৰু চিকিৎসাত অসমৰ জনগণে অধিক ধন ব্যয় কৰা বাতৰি প্ৰথম পৃষ্ঠাত তথ্য সহকাৰে প্ৰকাশ কৰিছে ৰাজ্যৰ বান পৰিস্থিতিৰ সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বানত 138টা বন্যপ্ৰাণীৰ মৃত্যু হোৱা উদ্বেগজনক খবৰ আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ বিভিন্ন বিভাগত 35,000 নতুন নিযুক্তি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে অসমীয়া খবৰ কাকতে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান গ্ৰহণ কৰা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে একেটা বাতৰিকে দ্য চেণ্টিনেল কাকতে মোদী ৰিচিভ ৰাছিয়াছ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড PM মোদী ডেডিকেটছ ইট টু পিপল অফ ইণ্ডিয়া শিৰোনামেৰে প্ৰকাশ কৰিছে ৰাজ্যৰ বানত পুনৰ 7জন লোকে প্ৰাণ হেৰুওৱা বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে বাতৰিটোত উল্লেখ কৰা অনুসৰি পৰৱৰ্তী 3 দিনলৈ অসমত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আজি প্ৰকাশিত অন্যান্য বাতৰিৰ ভিতৰত আছে ঢকুৱাখানাৰ সুনীল গগৈৰ সন্ধান লাভ আৰক্ষীৰ দৰমহা বাঢ়িব ৰাজ্যৰ মন্ত্ৰী বিধায়কৰ ইত্যাদি এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিৰ চমু অৱলোকন ধন্যবাদ পৱন বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও 26খন জিলাৰ 17 লক্ষাধিক লোক এতিয়াও বানৰ কবলত শেহতীয়া 24 ঘণ্টাত 7 গৰাকী লোকৰ মৃত্যু এগৰাকী লোক সন্ধানহীন
অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত বতৰ বিজ্ঞান বিভাগৰ মুষলধাৰ বৰষুণৰ আশংকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাষ্ট্ৰীয় সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এণ্ড্ৰিউ দ্য এপষ্টল প্ৰদান আজি ভিয়েনাত প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় আৰু 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেলত আজি ভাৰত জিম্বাবৱেৰ মুখামুখি পুৱাৰ আঞ্চলিক বাতৰি ইমানেই নমস্কাৰ